নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি পুনৰ আদালতত হাজিৰ কৰা হ'ব বৰ্বৰতাৰ সীমা চেৰাই শিশু নিৰ্যাতন কৰা চিকিৎসক ডাক্তৰ ৱালিউল ইছলামক 5 দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তঃপুৰত আজি পুনৰ আদালতত হাজিৰ কৰা হ'ব ৱালিউলক 5 দিনৰ আৰক্ষীৰ জেৰাত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে ডাক্তৰ ৱালিউলে শিশু দুটিক যৌন নিৰ্যাতন চলোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে আনহাতে আৰক্ষীৰ জিম্মাত থকা ডাক্তৰ সংগীতা দত্তৰ ভাষ্যত প্ৰকাশ পাইছে আন বহু চাঞ্চল্যকৰ তথ্য ইফালে সংগীতাৰ ঘৰত থকা 32টা চিচিটিভি কেমেৰা পৰীক্ষা কৰাত শিশু দুটিক নিৰ্যাতন চলোৱা অকথিত কাহিনী সন্মুখলৈ আহিছে কোলা অধ্যায় ফাদিল হৈছে দুইজনকে 5 দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছিল ৱালিউল ইছলামৰ 5 দিনৰ জিম্মাৰ ম্যাদ উকলিছে আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব আজি আদালতে কি ৰায় দিয়ে সেয়া লক্ষণীয় হ'ব ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নে পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব সেই সন্দৰ্ভত লক্ষণীয় হ'ব কাৰণ সংগীতা দত্ত আৰু ৱালিউল ইছলামক বহু জেৰা কৰা হৈছে এই জেৰাত বহু চাঞ্চল্যকৰ তথা বিস্ফোৰক তথ্য লাভ কৰা হৈছে শিশু নিৰ্যাতনৰ বহু গোপন অধ্যায় ফাদিল হৈছে কেনেদৰে পালিত দুই শিশুৰ ওপৰত যৌন উৎপীড়ন যৌন শোষণ চলাইছিল চিকিৎসক দম্পতীয়ে সেই ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য পানবজাৰ মহিলা আৰক্ষী থানাত মাৰাথন জেৰা চলোৱা হৈছে সংগীতা দত্তক আৰু আনফালে পল্টন বজাৰ আৰক্ষী থানাত মাৰাথন জেৰা চলোৱা হয় ডাক্তৰ ৱালিউল ইছলামক স্ববিৰোধী মন্তব্য কৰিছে জেৰাৰ সময়ত দুয়োগৰাকী চিকিৎসকে দুয়োগৰাকী তথাকথিত চিকিৎসক দম্পতীৰ এই নিৰ্লজ্জ কাণ্ডই সকলোকে লজ্জানত কৰিছে যিগৰাকী সংগীতা দত্ত শিশু ৰোগ ক্ষমা কৰিব মানসিক ৰোগ বিশেষজ্ঞ যিগৰাকী মানসিক ৰোগ বিশেষজ্ঞই অভিভাৱকক শিশুৰ সৈতে কেনেদৰে সম্পৰ্ক ৰক্ষা কৰিব লাগে সেই সন্দৰ্ভত নীতি শিক্ষাৰ পাঠদান কৰি দি আহিছে সেইগৰাকী সংগীতা দত্তই নিজৰ পালিত সন্তানৰ ওপৰত কিমান পৈশাচিক কাণ্ড সংঘটিত কৰিব পাৰে তাকে লৈ এই মুহূৰ্তত চকু সকলোৰে কপালত উঠিছে বৰ্তমান জেৰা চলাই থকা হৈছে সংগীতা দত্তৰ ম্যাদ কাইলৈ উকলিব আনফালে ৱালিউল ইছলামৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি উকলিব আৰু আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব ডাক্তৰ ৱালিউল ইছলামক আৰু ৱালিউল ইছলামে দুই সন্তানৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ বিস্ফোৰক তথ্য ইতিমধ্যেই ফাদিল হৈছে আমাৰ হাতত এতিয়া সদ্যহতে দুটা মেডিকেল ৰিপৰ্ট আহি পৰিছে দুটা মেডিকেল ৰিপৰ্টত penetrative sexual assault is established for both the children so heitur uprot eta case agote asile heitu caseot joakali prayer dibole koa hoisile jot POCSO act eto as per section 6 of POCSO act penetrative sexual assault or sections ase tar pisot aiding and abetment of penetrative sexual assault hetu ase eto add koribole koa hoisile prothom caseot second jeto report joakali rati ahise etur uprotu aji separate eta case register kora hobo কেছ ৰেজিষ্টাৰ কৰাৰ পিছত আৰু আমি এতিয়া যেটো মেডিকেল এক্সামিনেশ্যন কৰা হৈছিল এইটো এটা মাল্টি স্পেশালিষ্ট টিম আছিল য'ত ফৰেনসিক স্পেশালিষ্ট আছিল পিডিয়াট্ৰিক্স আছিল সাৰ্জন আছিল তেনেকৈ এটা কম্বাইন্ড টিম কৰা হৈছিল তেওঁলোকে এটা পইণ্ট বাই পইণ্ট দীঘলীয়া ৰিপৰ্ট বনাই আমাক দিছে সো সেইটোৰ ওপৰত যিমানখিনি একশ্যন ল'ব লাগে সেইটো আমি ল'ম এইখিনি মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন আজি 5 দিনৰ ম্যাদ উকলিব ডাক্তৰ ৱালিউল ইছলামৰ কিমান সময়ত আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে কি তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে জয়ন্ত 5 দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত চিকিৎসক ৱালিউল ইছলামক আজি আদালতত মজিয়াত হাজিৰ কৰা হ'ব আৰু হেয়া নিশ্চয়কৈ 2 বজাৰ পিছত আদালতৰ মজিয়াত হাজিৰ কৰা হ'ব ইতিমধ্যে 5 দিনৰ আৰক্ষীয়ে বহুখিনি তথ্য লাভ কৰিছে কিন্তু কেতবোৰ তথ্য এই মুহূৰ্তত বাকি তথ্য লাভ কৰিবলৈ বাকি যেহেতুকে পত্নী তথা ৱালিউল ইছলামৰ সংগীতা দত্ত জেৰাও অহা ইতিমধ্যে ম্যাদো অহাকালে উকলিব গতিকে সেই সময়ছোৱাত স্বাভাৱিকতে আৰক্ষীক এই গোটেই প্ৰক্ৰিয়াটো আৰু অধিক আগবঢ়াই নিবলৈ আৰক্ষীক হয়তো আৰক্ষীৰ জিম্মাৰ আৰু অধিক প্ৰয়োজন হ'ব আৰু এই হেতুকে আজি পুনৰবাৰ আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা থাকিব ৱালিউল ইছলামক আৰু যদি হেয়া হয় তেতিয়াহ'লে আৰক্ষী যদি আদালতে অনুমতি দিয়ে তেতিয়াহ'লে বিশেষকৈ ঘৰৰ ভিতৰত যিসমূহ চিচি কেমেৰাৰ তথ্য লাভ কৰিছে সেইসমূহৰ ভিত্তিত পুনৰ তদন্ত আগবঢ়াব আনফালে যদি চোৱা হয় শিশু নিৰ্যাতনৰ যিখিনি তথ্য এই মুহূৰ্তত আপুনি কোৱাৰ ধৰণে যে এই মুহূৰ্তত বহুখিনি তথ্য আৰক্ষীৰ জেৰাত মুখ খুলিছে যদিও বহুখিনি তথ্য এই মুহূৰ্তত প্ৰকাশ কৰা হোৱা নাই গতিকে সেই হেতুকে
আৰক্ষীৰ সকলোবোৰ তথ্য আৰক্ষীৰ সন্মুখত যাতে নিজেই স্বীকাৰ কৰে সেই সময়ত সেই সকলোবোৰ তথ্য প্ৰমাণ লাভ কৰিবলৈ আৰক্ষীক আৰু অধিক সময়ৰ প্ৰয়োজন গতিকে স্বাভাৱিকতে আৰক্ষীয়ে আজি পুনৰ তদন্তকাৰী সংস্থা তদন্তকাৰী আৰক্ষীয়ে পুনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব আৰু আৰক্ষীৰ জিম্মাত বিচাৰি গোটেই প্ৰক্ৰিয়াটো যাতে আৰু অধিক সুন্দৰকৈ যাতে পৰিস্ফুট হৈ ওলায় সেইবোৰ দিশ আগবঢ়াব কিন্তু একে সময়তে প্ৰশ্ন উত্থাপন কৰা হৈছে বহুখিনি অভিযোগো আহিছে গতিকে যিটো শিশু ইতিমধ্যে তুলি লোৱা হৈছিলে সেই শিশুটোৰ যিহেতুকে অবৈধ বা যি ধৰণে আইনী প্ৰক্ৰিয়াৰে ল'ব লগা আছিলে তাত কোনো ধৰণৰ সেই আইনী প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰা নহল গতিকে স্বাভাৱিকতে প্ৰশ্ন হৈছে যে তেনেকুৱা ধৰণৰ এটা মানৱ সৰবৰাহৰ এটা ঘটনাৰ লগতো জড়িত আছে নেকি কেনেবাকৈ সেই দিশটো আৰক্ষী একে সমান্তৰালভাৱে চোৱা হৈছে কাৰণ যিখন চিকিৎসালয়ৰ কথা কোৱা হৈছিলে সেই চিকিৎসালয়খনৰ সৈতে কোনো ধৰণৰ সংযোগ নথকাৰ কথা কোৱা হৈছে এগৰাকী ব্যক্তিগত মানুহৰ কথা আঙুলিয়াই দিয়া হৈছে সেই মানুহগৰাকী এই মুহূৰ্তত চিনি নোপোৱাৰ কথা উল্লেখ কৰা হৈছে গতিকে এনে কেতবোৰ তথ্য এই মুহূৰ্তলৈকে পোহৰলৈ আহিবলৈ বাকী গতিকে সেই তথ্যসমূহ যাতে অতি শীঘ্ৰে পোহৰলৈ আনিব পাৰে তাৰ বাবে আৰক্ষীয়ে নিশ্চিতভাৱে আৰু অধিক দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিব আৰু তেনে সময়ছোৱাত আৰক্ষীৰ জিম্মাত থকা সময়ছোৱাত হয়তো ৱালিউল ইছলামৰে কথাতেই হওক বা স্বীকাৰোক্তিয়েই হওক বা সেয়া সংগীতাত্তৰ স্বীকাৰোক্তিয়ে হওক দুইজনৰ স্বীকাৰোক্তিৰ সেইসমূহ তথ্য পোহৰলৈ অনাৰ পূৰ্ব সম্ভাৱনা থাকিব কিন্তু অতি নিৰ্মমভাৱে আৰু আখৰিকভাৱে আচলতে যি তৃপ্তি লভাৰ কাৰণে কণমানি শিশুক ব্যৱহাৰ কৰা হৈছিল এইসমূহ ইতিমধ্যেই চিচি কেমেৰাত সকলোবোৰ তথ্য পোহৰলৈ আহিছে কাৰণ ঘৰৰ ভিতৰত থকা সেইসমূহ চিচি কেমেৰাত যিসমূহ তথ্য আহিছে অতিকৈ ভয়ংকৰ আৰক্ষীয়ে আচলতে তদন্তকাৰী আৰক্ষীয়ে সেইসমূহ দেখিয়ে আচলতে আশ্চৰ্য প্ৰকাশ কৰিছে গতিকে স্বাভাৱিকতে ক'ব পাৰি যে এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আৰু অধিক আৰক্ষীৰ সময় ল'লে গোটেই প্ৰক্ৰিয়াটো আৰু অধিক পৰিস্ফুট হৈ ওলাব আৰু নিশ্চয়কৈ ক'ব পাৰি যে এই ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন দল সংগঠনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰাই থকা হৈছে যে সঁচাকৈ আচলতে সেয়া লাভ কৰিবনে নাই সেয়া হয়তো সময়ত লক্ষণীয় হ'ব কিন্তু সমান্তৰালভাৱে ক'ব পাৰি যে আৰক্ষীৰ তদন্ত থকা সময়ছোৱাত একে সমান্তৰালভাৱে আৰক্ষীকো কিন্তু হাৰাশাস্তি কৰা দেখিবলৈ পোৱা গ'ল যি অভিযুক্তই দেখিবলৈ পোৱা গ'ল যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আচলতে বাক্যবান প্ৰয়োগ কৰা দেখিবলৈ পোৱা গ'ল বিভিন্ন ধৰণৰ আচলতে আচৰণ দেখিবলৈ পোৱা গ'ল গতিকে এনেকুৱা ধৰণৰ যেন আৰক্ষীৰ নিশাৰ লকাপত থকা সময়ছোৱাত দেখিবলৈ পোৱা গ'ল যে আৰক্ষীকো যেন এক প্ৰকাৰ হাৰাশাস্তি কৰাহে দেখিবলৈ পোৱা গ'ল এই আৰক্ষীৰ জিম্মাত থকাৰ সময়ছোৱাত নিশ্চয় যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল চিঞৰ বাকৰ কৰিছিল কিন্তু এতিয়াও সংগীতা দত্তই মুখ খোলা নাই যে সন্তান দুটি ক'ৰ পৰা অনা হৈছিল ইতিমধ্যে আৰক্ষী স্পষ্ট হৈছে যে অবৈধভাৱে যে সন্তান দুটা তুলি লোৱা হৈছিল তাত কোনো সন্দেহ নাই তাৰ যথোপযুক্ত তথ্য প্ৰমাণ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে কিন্তু আনহাতে যদি চোৱা হয় বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ৱালিউল ইছলামে হেনো কিছু মুখ খুলিছে কোন মহিলাই সন্তান যোগান ধৰিছিল এই সন্দৰ্ভত নিশ্চয় আৰক্ষী অতি শীঘ্ৰেই সেই মহিলাগৰাকীকো কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বলে সেই দিশটোৱে আচলতে এই মুহূৰ্তত অনুমান এটা কৰিব পৰা দিশ এটাত পৰিণত হৈছে য'ত আচলতে ৱালিউল ইছলামে যিখিনি তথ্য প্ৰকাশ কৰিছে সেই সন্দৰ্ভত এই মুহূৰ্তত মহিলাগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই যদি কেনেবাকৈ মহিলাগৰাকীক চিনাক্ত হয় মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিব পৰা যায় তেতিয়াহ'লে নিশ্চিতভাৱে তাত কেনেবাকৈ মানৱ সৰবৰাহৰ দিশটো লুকাই আছে নেকি তাৰ লগত কেনেবাকৈ এই দুই চিকিৎসকৰো এটা যোগাযোগ আছে নেকি এই দিশসমূহে নতুন দিশ লাভ কৰিব যদিহে আচলতে সেই দিশটোৰ সন্ধান লাভ কৰা হয় আৰু সেই হেতুকে আৰক্ষীয়ে পুনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব ৱালিউল ইছলামক আৰু অহাকালি নিশ্চিতভাৱে সংগীতা দত্তক যেতিয়া আদালতৰ মজিয়াত হাজিৰ কৰা হ'ব সংগীতা দত্তকো হয়তো আৰক্ষীয়ে পুনৰ জিম্মাত বিচাৰিব সেই দিশটো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হিচাপে পৰিগণিত হৈছে য'ত আচলতে মানৱ সৰবৰাহৰ দিশ তাত জড়িত থকাৰ পূৰ্ণ সম্ভাৱনা বিৰাজ কৰা হৈছে কাৰণ প্ৰথম অৱস্থাত যদি চোৱা হয় সংগীতা দত্ত সম্পূৰ্ণভাৱে বিষয়টো নাকচ কৰা হৈছিলে কোনো ধৰণৰ সেই বিষয়টোৰ পৰা কোনো ধৰণৰ স্থিতি লাভ কৰা হোৱা নাছিলে পৰৱৰ্তী সময়ছোৱাত দেখিবলৈ পোৱা গ'ল যে মহিলাগৰাকীৰ কিছু তথ্য ইতিমধ্যেই ৱালিউল ইছলামে আৰক্ষীক যোগান ধৰিছে কিন্তু যিখিনি তথ্য যোগান ধৰিছে সেইখিনিয়ে মহিলাগৰাকীক চিনাক্ত কৰিব পৰা অৱস্থাত এই মুহূৰ্তত আহি পৰা নাই গতিকে হয়তো আৰু অধিক জেৰাৰ অন্তত হয়তো সেইখিনি তথ্য মুখ খুলিব আৰু মুখ খুলিলে হয়তো সকলোবোৰ তথ্য পৰিস্ফুট হৈ ওলাব যে তাত আচলতে কি ধৰণৰ কি প্ৰক্ৰিয়া নিয়োগ কৰা হৈছিলে আৰু তাৰ মাত্ৰ এটি শিশুৱে নিজেই লোৱাই নহয় আনকো হয়তো তেনেকুৱা ধৰণৰ শিশু সৰবৰাহত কেনেবাকৈ জড়িত কৰা হৈছিল নেকি গতিকে প্ৰক্ৰিয়াটো পৰিস্ফুট হৈ ওলাব আৰু যদি কিন্তু বলেন জল পটপটকৈ এতিয়া এইখিনি কথাই ওলাই পৰিছে যে অবৈধভাৱে সন্তান তুলি লৈ ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা কৰি এক প্ৰকাৰ তেওঁলোক বিন্দাজ হৈ আছিল যে কোনেও একো কৰিব নোৱাৰে তেওঁলোকক হয় সেয়া আছিলে নিজৰ মনৰ ভাৱ এটা আছিলে কিন্তু সেই
দৃশ্যখন দেখি হয়তো সকলোৱে হয়তো সেই আচৰিত হৈছিলে যে সকলোৱে হয়তো ভাবিছিলে যে আচলতে ক'ৰবাত নহয় ক'ৰবাত সুৰুঙাৰে ওলাই যাব পাৰিব নেকি কিন্তু দেখিবলৈ পোৱা গ'ল যে ইতিমধ্যে যি আইনৰ অধীনত যি গোচৰ ইতিমধ্যে ৰুজু কৰা হ'ল যি ধাৰা লগোৱা হ'ল তাৰ পৰা যে অতি সহজে ওলাব নোৱাৰে সেই কথা পৰিস্ফুট হৈ ওলাইছে কিন্তু যদি কেনেবাকৈ মানৱ সৰবৰাহৰ দিশটোৰ পৰা পুনৰবাৰ গোচৰ ৰুজু কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে যে এয়া এক দীঘলীয়া আইনী মেৰপাচ হ'ব সেয়া কিন্তু স্বাভাৱিকতে ক'ব পাৰি আৰু যে কিমান নিকৃষ্ট ঘৃণনীয় কাণ্ডত জড়িত হৈ আছিলে চিকিৎসকগৰাকী সেই কথাও পৰিস্ফুট হৈ ওলাব গতিকে দুই চিকিৎসকৰ এই কলংকিত এটা অধ্যায় শিশু নিৰ্যাতনৰ ভয়ংকৰ এটা অপৰাধ গতিকে এই সকলোবোৰ দিশ আৰু হয়তো ফাদিল হ'বলৈ বহু সময়ৰ হয়তো প্ৰয়োজন হ'ব হয়তো এটাৰ পিছত এটাকৈ অধ্যায় যি এই কলা অধ্যায় আছে এই কলা অধ্যায়সমূহ ফাদিল হ'ব বুলি ক'ব পাৰি জয়ন্ত নিশ্চয়কৈ এই কলা অধ্যায়ত আৰু কোন কোন হাঙুৰ খাই আছে সেয়াও লক্ষণীয় হ'ব বলেন কাৰণ সংগীতা দত্তৰ যিটো মোবাইল ফোন এই মোবাইল ফোন ইতিমধ্যে চিজ কৰিছে আৰক্ষীয়ে তাত বহু বিস্ফোৰক তথ্য লাভ কৰিছে বহু ডাঙৰ ডাঙৰ মানুহৰ তথাকথিত সমাজত আগস্থান লাভ কৰি থকা মানুহৰ সৈতে বাৰ্তালাপত ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে দুগৰাকীকৈ কেয়াৰটেকাৰক গ্ৰেপ্তাৰ কৰা হৈছে যিগৰাকী লভিতা নামৰ মহিলা তেওঁ আশ্ৰয় প্ৰদান কৰিছিল সেই মহিলাগৰাকীকো সোধা পোছা কৰিছে সেই মহিলাগৰাকীৰ মোবাইলো জব্দ কৰা হৈছে গতিকে তেনেস্থলত হয়তো অতি সময় বাগৰি যোৱাৰ লগে লগে আৰু বহু লোকৰ মুখা হয়তো খোল খোৱাৰো সম্ভাৱনা থাকিব এই সমগ্ৰ কৰ্মকাণ্ডৰ সৈতে নিশ্চয়কৈ এটাৰ পিছত আনটোকো আমি পাইছোঁ যে প্ৰথম দিনাখনৰ পৰাই যদি চোৱা হয় এই মুহূৰ্তলৈকে নতুন নতুন কিছু তথ্য আহিছে আৰু সেইসমূহ তথ্য সময়ৰ লগে লগে সলনি হৈ থকা দেখিবলৈ পোৱা গৈছে গতিকে স্বাভাৱিকতে যে এটা বৃহৎ ৰেকেট বৃহৎ এটা চক্ৰ ইয়াত জড়িত থকাৰো যেন অনুমান কৰিব পৰা হৈছে গতিকে ক'ব পাৰি যে প্ৰথম অৱস্থাত যিখিনি তথ্য আচলতে মিছা মাতিছিলে সেইখিনি তথ্য পৰৱৰ্তী সময়ছোৱাত সঁচা বুলি প্ৰমাণিত হ'ল সামাজিক মাধ্যমৰ পৰা নিজেই আচলতে যি তথ্য প্ৰদান কৰিছিলে সেই তথ্য আঁতৰাবলৈ বাধ্য হ'ল গতিকে তাৰ পিছৰ যিটো তথ্য আছিলে সেয়া চিচি কেমেৰাৰ যিসমূহ ঘৰত আখৰিক তৃপ্তিৰ কাৰণে ব্যৱহাৰ কৰা যিখিনি তথ্য আছিলে সেইখিনিতো ওলাই পৰিছে আচলতে কি ধৰণৰ আছে ভয়ংকৰ সেই দিশসমূহ সূচনা কৰিছিলে কি ধৰণৰ আচলতে নিষ্পাপ সেই শিশুৰ সৈতে আচলতে খেলা খেলিছিলে গতিকে এই সকলোবোৰ তথ্যই প্ৰমাণ কৰিছে যে আচলতে দুগৰাকী চিকিৎসক গুণী জ্ঞানী হ'ল ঠিকেই কিন্তু আচলতে যি জ্ঞানৰ যি গুণী যি আচলতে শিক্ষাৰ যি মূল্যতা সেই মূল্যতা যেন ক'ৰবাত নহয় ক'ৰবাত হেৰাই পেলালে সেই কথা পৰিস্ফুট হৈ পৰালে এই আৰক্ষীৰ তদন্তত ফলস্বৰূপে আৰু অধিক জয়ন্ত ক'ব পাৰি যে আৰক্ষীৰ জিম্বাৰ বিচাৰিলে এই গোটেই দিশখিনি আৰু অধিক পৰিস্ফুট হৈ ওলাব নিশ্চয় বলেন এই মুহূৰ্তত বিদায় জনাম আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম আপোনাৰ সৈতে প্ৰতিটো আপডেট আমি জনাবলৈ চেষ্টা কৰিম আমাৰ দৰ্শকসকলক কাৰণ এই কৰ্মকাণ্ডই সকলোৰে এই মুহূৰ্তত ভবাই তুলিছে সকলোকে জোকাৰি গৈছে এহাল চিকিৎসক দম্পতি কেনেদৰে ইমান নিকৃষ্ট মানসিকতাৰ হ'ব পাৰে কিমান বিভৎস মানসিকতাৰ হ'ব পাৰে কেনেদৰে পালিত সন্তানক দুই নিষ্পাপ শিশুৰ ওপৰত চৰম নিৰ্যাতন চলাব পাৰে তালিবানে শাস্তি প্ৰদান কৰিব পাৰে নিৰ্যাতনৰ নামত যৌন উৎপীড়ন চলাব পাৰে বমি চেলেকিব দিব পাৰে গৰম পানী ঢালিব পাৰে তাকে লৈ এই মুহূৰ্তত সকলোৰে বুকু কঁপি উঠিছে আৰু এই হাল দম্পতিৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হওক তাকেই এই মুহূৰ্তত সকলোৱে দাবী জনাইছে ছ'চিয়েল মিডিয়া যোগেও প্ৰতিক্ৰিয়াৰ জোৱাৰ অব্যাহত আছে আৰু আজি 2 বজাৰ পিছত আদালতত হাজিৰ কৰোৱা হ'ব আৰক্ষীয়ে পুনৰ জিম্মাত লয় নে ন্যায়িক জিম্মালৈ ৱালিউল ইছলামক প্ৰেৰণ কৰা হয় সেয়া লক্ষণীয় হ'ব কাৰণ এতিয়াও বহুখিনি তথ্য ওলাবলৈ বাকী আছে বিশেষকৈ সেই বিশেষ মহিলাগৰাকী যি বিশেষ মহিলাগৰাকীৰ কথা কোৱা হৈছে সন্তান যোগান ধৰিছিল প্ৰথম অৱস্থাত চেৰগেচি কৰি সন্তান জন্ম দিয়া বুলি চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈছিল কিন্তু সকলো গুমাৰ ফাগ হৈ পৰিল এগৰাকী মহিলাই দুই যমজ সন্তানক তেওঁলোকৰ কোলাত তুলি দিয়া বুলি উল্লেখ কৰিছিল কিন্তু সেই মহিলাগৰাকীক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই আৰু সেই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ এই মুহূৰ্তত যৎ পৰোনাস্তি চেষ্টা চলাইছে উঠি পৰি লাগিছে মহানগৰ আৰক্ষী আৰু সেই মহিলাগৰাকী জালত পৰিলে আন এক হয়তো অকথিত কাহিনী সন্মুখলৈ আহিব আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ বোকাজানত সংঘটিত হৈছে এটা লোমহৰ্ষক হত্যাকাণ্ড অচিনাক্ত দুৰ্বৃত্তৰ দাৰ ঘাপত মৃত্যু হ'ল এজন যুৱকৰ মৃত যুৱকজন টিংলিজানৰ ৰিমছন মাৰাক বোকাজানৰ টিংলিজানত সংঘটিত হৈছে এই হত্যাকাণ্ড নিশা দুৰ্বৃত্তই হত্যা কৰি ঘৰৰ কাষৰ পথাৰত পেলাই থৈ যায় মৃতদেহ
আজি পুৱাৰ ভাগত মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছতে হুৱাদুৱালাগি অঞ্চলটোত খবৰ দিয়া হয় আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ প্ৰত্যক্ষ কৰে, মৃতদেহ উদ্ধাৰ কৰে। অচিনাক্ত দুৰ্বৃত্তৰ দাৰ ঘাপত মৃত্যু হয় এজন যুৱকৰ। মৃত যুৱকজন টিংলিজানৰ ৰিমছন মাৰাক। বোকাজানৰ টিংলিজানত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। নিশা দুৰ্বৃত্তই হত্যা কৰি ঘৰৰ কাষৰ পথাৰত পেলাই থৈ যায় মৃতদেহ, কিন্তু এতিয়াও দুৰ্বৃত্তৰ কোনো ধৰণৰ সন্ধান আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। আজি আদালতত হাজিৰ কৰাব SCRT কেলেংকাৰীৰ খলনায়িকা শেৱালী দেৱী শৰ্মাৰ লগতে আন 3 অভিযুক্তক। তিনিওকে নিজৰ জিম্মাত বিচাৰিব CM ভিজিলেন্সে। মঙলবাৰে নিশা ৰাজস্থানৰ পৰা গুৱাহাটীলৈ অনা হ'ল SCRT কেলেংকাৰীৰ খলনায়িকা শেৱালী দেৱী শৰ্মাক। শেৱালী দেৱীৰ লগতে ৰাজস্থানৰ পৰা গুৱাহাটীলৈ অনা হ'ল আন অভিযুক্ত জোঁৱায়েক অজিত পাল সিং, ঠিকাদাৰ ৰাহুল আমিনক। ৰাজস্থানত গ্ৰেপ্তাৰৰ পিছতে ট্ৰানজিট ৰিমাণ্ডত অসমলৈ আনি 3 অভিযুক্তক জিম্মাত লৈছে মুখ্যমন্ত্ৰী তদাৰকী কোষে। আজি 3 অভিযুক্তক হাজিৰ কৰোৱা হ'ব আদালতত। ইতিমধ্যে শেৱালী দেৱী শৰ্মাৰ কনিষ্ঠা কন্যা বিজেতা শৰ্মাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিজেতা শৰ্মাৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হৈছিল প্ৰায় 5 কোটি টকা। 4 কোটি 99 লাখ টকা ট্ৰান্সফাৰ কৰা হৈছিল। 105 কোটি টকীয়া বিয়াগুম কেলেংকাৰীৰ খলনায়িকা হৈছে শেৱালী দেৱী শৰ্মা। আৰু শেৱালী দেৱী শৰ্মাসহ আন 3 অভিযুক্তক আজি হাজিৰ কৰোৱা হ'ব আদালতত। এছপাৰ ল গোটেইখিনি হ'ব, যিখিনি ধৰিব লগা আছিল আমি ধৰি আছো। এছপাৰ ল গোটেইখিনি আমি একশ্যন ল'ম। আজমেৰৰ পৰা, আজমেৰ ৰাজস্থান। কি কৈছে? এইটো জাষ্ট পাইছোহে এইমাত্ৰ, আপোনাক 10 মিনিটো হোৱা নাই নেকি? হয় 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 হয়, আমি ৰিমাণ্ডত আনিম। তেতিয়া আপোনালোকক মানে যিখিনি ক'ব পাৰোঁ ইনভেষ্টিগেশ্যনৰ ধাম নোহোৱাকে সেইখিনি মই আপোনালোকক ক'ম। আদাৰৱাইজ মই একো নকওঁ। আজি কৰোৱা হ'ব। শেৱালী দেৱী, ৰাহুল আমিন আৰু অজিত পাল সিং। সেইগৰাকীটো মহিলা, বনপৰা মহিলা। তেখেতৰ শীঘ্ৰেই ৰাজ্যত বন্ধ হ'ব বহু বিবাহ। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বহু বিবাহ বন্ধৰ বাবে গঠন কৰিব বিশেষজ্ঞ কমিটি। ৰাজ্যত প্ৰণয়ন কৰা হ'ব নতুন আইন। ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ আছে নে নাই সেই সন্দৰ্ভত অনুসন্ধান কৰিবলৈ গঠন কৰা হ'ব বিশেষজ্ঞ কমিটি। বিশেষজ্ঞ কমিটিয়ে দ্য মুছলিম পাৰ্চনেল ল এক্ট 1937 পৰীক্ষণ কৰি চৰকাৰক পৰামৰ্শ আগবঢ়াব। আমি পুনৰ জনাইছো, এই কমিটিয়ে দ্য মুছলিম পাৰ্চনেল ল শৰিয়ত এক্ট 1937 পৰীক্ষণ কৰি চৰকাৰক আগবঢ়াব পৰামৰ্শ। উল্লেখযোগ্য যে মুছলিম শৰিয়ত আইন মতে ইছলাম ধৰ্মাৱলম্বী লোকে বহু বিবাহ কৰিব পাৰে। যদি ৰাজ্য চৰকাৰে বহু বিবাহ নিষিদ্ধকৰণৰ নতুন আইন আনে, তেনেহ'লে শৰিয়ত আইনৰ অৱস্থিতি কি হ'ব সেই সন্দৰ্ভতো পৰামৰ্শ আগবঢ়াব বিশেষজ্ঞ কমিটিয়ে। একেদৰে বিশেষজ্ঞ কমিটিখনে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 25ৰ নিৰ্দেশনাত্মক নীতিৰ আধাৰত ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন কৰিব পাৰি নে নোৱাৰি সেই সন্দৰ্ভতো পৰীক্ষণ কৰি চৰকাৰক পৰামৰ্শ আগবঢ়াব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই কমিটিখনে এই বিষয়ৰ লগত জড়িত সকলো পক্ষ আইনী বিশেষজ্ঞৰ লগত আলোচনা কৰি চৰকাৰক প্ৰস্তাৱ দাখিল কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ ২য় বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে সাংবাদিকৰে হোৱা মত বিনিময়ত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই ঘোষণা কৰাৰ পিছত মুছলমান সমাজত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সেয়াও হ'ব লক্ষণীয়। To stop the child marriage, আমাৰ যেটো যোৱাবাৰ ক্ৰেকডাউন কৰি আমি যেটো ডেটা পালো, আমি দেখিলো যে বেনিং পলিগেমি ইজ অলসো এ ভেৰি ইম্পৰ্টেণ্ট থিং। দুখীয়া ছোৱালীবিলাকক সমাজৰ কিছুমান যিবিলাক অকণমান ক'ব গ'লে যে প্ৰতিপত্তি থকা মানুহে বিয়া কৰোৱা, এইটো অসমত যথেষ্ট প্ৰিভেলেণ্ট আছে। কমিটিখন অহাকালি ফৰ্ম হৈ যাব। আজি এনাউন্স কৰিলো 6 মাহ আমি বিচাৰিছো, বাট আমি উই ৱান্ট টু টেক দ্য কমিউনিটি এলং উইথ আছ। সেইকাৰণে আমি কৈছো যে আমি কালিয়ে এখন কৰিব খোজা নাই। উই ৱান্ট টু ডিছকাছ উইথ দ্য ইছলামিক স্কলাৰ, বুদ্ধিজীৱী পাৰ্চনেলিটি ইন আছাম, so that it's seen as a more consensus building activity rather than a
some kind of provocation. So we want to make it we want to implement it through a consensus building activity. Sir, my question. We do not want to be very, very aggressive. We will give time of 6 months, and in that committee we'll include good people so that they can examine the legal provision as well as the other personal and religious aspect of this. I have studied law very carefully in last 7 days, and I found that polygamy is not an essential practice of Islamic law. Population control আইনৰ তাত বহুত বিলাক প্লাস এণ্ড মাইনাস আছে ধৰক আইন এখন আমি পাস কৰিলো কিন্তু কোনোবা মানুহে 2-3টা সন্তান জন্ম দিলে আমি কিমানক জেল দিম আমি আইন এইটোৱে কৰিব পাৰো যে জন্ম দিলে আপুনি চৰকাৰী সুবিধা নাপাব আৰু সেইখিনি কাম ইতিমধ্যে অসমৰ চৰকাৰে বহুতখিনি কৰিছে খালি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰাৰ কামটো হোৱা নাই গতিকে মই ভাবো যে পপুলেশন কন্ট্ৰোল আইনত যিখিনি বিচৰা যায় সৰ্বসাধাৰণ ৰাইজে তাৰ 50% কাম অসম চৰকাৰে ইতিমধ্যে কৰিছে ইলেকশন খেলিব নোৱাৰে ইটো কৰিব নোৱাৰে এমএলএ এমপি ইলেকশন খেলাটো আমাৰ হাতত নাই চাকৰি ক্ষেত্ৰত আমি নিয়ম কৰিয়ে লৈছো খালি এতিয়া আমি কৰিব লাগিব যে আপুনি আবাস যোজনাৰ ঘৰ নাপাব অৰুণোদয় নাপাব ইমানে বহু বিবাহ নিষিদ্ধকৰণৰ সিদ্ধান্তক আদৰণি কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ চৰকাৰে ভাল সিদ্ধান্ত লৈছে বুলি মন্তব্য জাকিৰৰ বহু বিবাহ প্ৰথা কঠোৰভাৱে নিয়ন্ত্ৰণ হ'ব লাগে বুলি চৰকাৰক প্ৰশংসা কৰে কংগ্ৰেছী বিধায়কজনে ভাবে বহু বিবাহ বিৰোধী বহু বিবাহ কৰিব নালাগে কঠোৰ আইন হ'ব লাগে বহু বিবাহ বন্ধ কৰাৰ কাৰণে কঠোৰ আইন হ'ব লাগে তাৰ মই সমৰ্থন বহু বিবাহে বহু পৰিয়াললৈ অন্ধকাৰ নমাই আনিছে গতিকে এই ক্ষেত্ৰত চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ কৰে নিশ্চিতভাৱে সেই ব্যৱস্থা আইন প্ৰণয়নৰ ক্ষেত্ৰত আমি চাব লাগিব কিন্তু মই এটা কথাত যদি প্ৰকাশ কৰোঁ বহু বিবাহ বন্ধ কৰিব লাগে আৰু ইফালে বহু বিবাহ নিষিদ্ধকৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জুনেইদ খালিদে আজিলৈকে পলিগেমিটো সুপ্ৰিম কোৰ্টৰ কেইবাটাও অবজাৰভেশ্যনছ আছে কেছ কিছুমানত কিন্তু এতিয়ালৈকে পলিগেমিটো বেন কৰা নাই সুপ্ৰিম কোৰ্টে এইটো প্ৰহিবিট কৰা নাই বন্ধ কৰা নাই অবজাৰভেশ্যনছ যদি পাব্লিক অৰ্ডাৰৰ এগেইনষ্টে হয় তেতিয়াহ'লে যিকোনো প্ৰথা বা ব্যৱস্থা সেইটো সমাজে যিটো পাব্লিক অৰ্ডাৰ বা মৰেলিটি নীতি অনিকট এনেকা যদি থাকে তেতিয়াহ'লে আপোনাৰ এইটো বস্তু গ্ৰহণযোগ্য নহ'ব এইটো অবজাৰভেশ্যনছ আছে কিন্তু বেন কৰা নাই 1 নম্বৰ কথা 2 নম্বৰ কথা এইটো এটা আৰ্টিকল 24 যিখিনি আমাৰ প্ৰভিজনছ আছে ৰিগাৰ্ডিং পাৰ্চনেল লজ এই লজখিনি ইনফ্ৰিজমেণ্ট এটা হয় আৰু এনেদৰে বহু বিবাহ বৰোধ কৰিবৰ বাবে বা বহু বিবাহ বন্ধ কৰিবৰ বাবে শীঘ্ৰেই উদ্যোগ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যত শীঘ্ৰেই বন্ধ হ'ব পাৰে বহু বিবাহ আৰু তাৰ বাবে ৰাজ্য চৰকাৰৰ এই পদক্ষেপ আৰু এই পদক্ষেপক কোনে কেনেদৰে আদৰণি জনায় সেয়া লক্ষণীয় হ'ব আৰু এইখিনি মুহূৰ্তত আমি কিছু প্ৰতিক্ৰিয়া জানিবলৈ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে যোগাযোগ স্থাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত প্ৰদীপ ৰাজ্যৰ এই মুহূৰ্তত কেনেকুৱা প্ৰতিক্ৰিয়া শিৱসাগৰৰ ৰাইজে কি কয় মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণা বা এই যি পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰা হৈছে হয় জয়ন্ত এই ক্ষেত্ৰত শিৱসাগৰৰ প্ৰায়বিলাক দল সংগঠন সৰ্বসাধাৰণ জনতাই এই সিদ্ধান্তক আদৰণি জনাইছে মোৰ কাষত বৰ্তমান আছে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদৌ টাই আহোম মহিলা সংগঠনৰ বিষয়ববীয়াসকল আছে কৰ্মীসকল আছে মহিলাসকল আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম পোনপ্ৰথমে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়া মনিৰুল ইছলামৰ পৰা জানিব বিচাৰিম মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে বহু বিবাহ বন্ধৰ কি ক'ব আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই কাৰ্যৰ কাৰণে আদৰণি জনাইছোঁ বিশেষকৈ আমি উজনি অসমৰ খিলঞ্জীয়া মুছলমান হয় কাৰণ উজনি অসমত বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলে কোনোদিনেই বহু বিবাহৰ যি প্ৰথা সেই প্ৰথাক কেতিয়াও মানি ৰখা নাছিল তেওঁলোকৰ এগৰাকীয়ে পত্নী থাকে দুটাই সন্তান থাকে এনেকুৱা জন্ম নিয়ন্ত্ৰণকে আদি কৰি বিভিন্ন নীতি নিয়ম তেওঁলোকে পালন কৰি আহিছে সেয়েহে আমি
ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বৰ্তমানে কঠোৰ আইন বহুবিবাহৰ ওপৰত প্ৰৱৰ্তন কৰা উচিত। হয়, কি ক'ব? বহুবিবাহ আচলতে খিলঞ্জীয়া অসমীয়া মানুহৰ মাজত এইটো প্ৰচলিত এটা হেৰিয়েই নাছিলে পূৰ্বৰ পৰা, আৰু আজিও আমি সেইটোক মানে অগ্ৰাধিকাৰ দিয়া নাই, আৰু ভৱিষ্যতেও মুখ্যমন্ত্ৰী নীতিক আদৰণিহে জনাম। বৰঞ্চ পৰিস্থিতিৰ ওপৰত কেতিয়াবা বহুবিবাহ হোৱাটো এইটো এটা বেলেগ কথা, কিন্তু আমি চৰকাৰীভাৱে যদি আইনত পৰিণত হয় আমি আদৰণি জনাম। হয়, আৰু টাই আহোম মহিলা পৰিষদৰ বিষয়বিভাগসকল কি ক'ব বাইদেউ? আমাৰ ক'বলগীয়ানো কি আছে, ৰাইজে যেতিয়া ভাল পাইছে আমিও ভালেই পাইছোঁ সেইটো কোৱাৰ কাৰণে। বহু বিবাহ বন্ধ হ'ব। এগৰাকী পুৰুষে এগৰাকী পত্নী বিয়া কৰাৰ পিছত আকৌ পুনৰ বিয়া কৰা এই প্ৰথাটো বন্ধ কৰিব বিচাৰিছে, কি ক'ব? আমিও এগৰাকী পত্নীকে বিচাৰিছোঁ, দুগৰাকী বিচৰা নাই। হয়, মানে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি জনাইছে। হয়, তেওঁলোকে আদৰণি জনাইছে। আৰু সাধাৰণ মহিলা আছে, আপোনালোকক দীৰ্ঘদিন ধৰি দলৰ সন্মুখত দেখি আহিছোঁ, ব্যৱসায় কৰি আহিছে, কি ক'ব মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত ঘোষণা কৰিছিল? সেয়া যিখিনি কৰিবলৈ বিচাৰিছে আমি সেইখিনি খুব আনন্দ। তাৰমানে কেলৈ ঘৰত আজি এগৰাকী থাকোঁতে সেইগৰাকীৰ পোহপাল দিবলৈকে চিন্তা, আকৌ তাকে এৰি আকৌ এগৰাকীৰ লগত তেওঁবিলাকে ভাল পাবলৈ বিচাৰে বা ঘৰত এইখিনি পৰিকুণ্ডল হয় জনসংখ্যা জনসংখ্যাও বৃদ্ধিৰ বঢ়ায় ৰোধ হ'ব। হয়, এই ধৰণে আচলতে আদৰণি জনাইছে বিভিন্নজনে, যদিহে আৰু লগতে শীঘ্ৰে যাতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰিয়ে যাতে শীঘ্ৰেই আইনখন প্ৰণয়ন কৰি বাস্তৱত ৰূপায়ণ কৰে তাৰ বাবেও আহ্বান জনাইছে। আৰু এই ক্ষেত্ৰত আচলতে দেখা যায় যে বহুবিবাহৰ এই যি বিভিন্ন ঠাইত চলি আহিছে বহুবিবাহ আৰু জনসংখ্যা বৃদ্ধিৰো হয়তো অন্যতম এটা কাৰণ, কি ক'ব? এতিয়া নামনি অসমত যিসকল মুছলমান আছে, বংগবাসী মুছলমান, তেওঁলোকে বহুবিবাহ প্ৰথাক আগৰ পৰা প্ৰশ্ৰয় দি আহিছে। তেওঁলোকৰ 4-5 পত্নী থাকে আৰু 24-25টালৈকে সন্তান থাকে। নিজৰ সন্তানৰ নামেই পিতৃ মাতৃয়ে নাজানে। এনেধৰণে প্ৰব্ৰজনকাৰী যিসকল মুছলমান তেওঁলোকৰ মাজত যথেষ্ট সংখ্যা বৃদ্ধি পাইছে। সেয়েহে উজনি অসমৰ যিখন খিলঞ্জীয়া মুছলমান হিচাপে আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে এই ক্ষেত্ৰত কঠোৰ আইন প্ৰৱৰ্তন কৰি বহুবিবাহৰ লগতে বহু সন্তান জন্ম দিয়াৰ এই প্ৰৱণতা সেইটো বন্ধ কৰিব লাগে। হয়, আৰু এটা দেখা যায় যে অতি কম বয়সতে বিবাহ হয়, যি নাবালিকাৰ প্ৰসংগটো আছে জয়ন্ত, নাবালিকা এগৰাকী বিয়া কৰাৰ পিছত তেনেধৰণৰ পুৰুষে কিন্তু পুনৰ বিবাহ কৰাৰ প্ৰায় দেখা যায়। গতিকে এই ক্ষেত্ৰত শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যি স্থিতি লৈছে, এটা হৈছে নাবালিকাক বিবাহ বন্ধ কৰাটো তেওঁ কঠোৰ বাল্য বিবাহৰ বিৰুদ্ধে যেনেদৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে, ঠিক তেনেদৰে এই বহু বিবাহৰ বিৰুদ্ধেও এটা উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত কমিটি গঠন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰদীপ, এই মুহূৰ্তত বিদায় জনাম আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক ইতিমধ্যে আদৰণি জনাইছে বহুত দল সংগঠনে। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। গুড মৰ্ণিং 18ত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং। চলিত বৰ্ষৰ পৰাই ৰাজ্যত বলবৎ হ'ব ৰাষ্ট্ৰীয় শিক্ষা নীতি। নতুন শিক্ষা নীতিত আৰম্ভ হ'ব 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম। বৰ্ষপূৰ্তিৰ পূৰ্বে সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি এই বছৰ এই মাহৰ পৰা আমি আটাইতকৈ যিটো আৰম্ভ কৰিব খুজিছো সেইটো হ'ল ইমপ্লিমেণ্টেশ্যন অফ নেশ্যনেল এডুকেশ্যন পলিচি। এই বছৰৰ পৰা আমি অসমত 4 years ইণ্টিগ্ৰেটেড ডিগ্ৰী কোৰ্চ আৰম্ভ কৰিম। ভাৰতৰ ভিতৰত অসম হয়তো সৰ্বপ্ৰথম 3খন ৰাজ্যৰ ভিতৰত হ'ব য'ত আমি ইমান কুইকলি আৰু চুইফলি নেশ্যনেল এডুকেশ্যন পলিচি ইমপ্লিমেণ্টেশ্যনলৈকে আমি গতি কৰিছো। প্ৰাইভেট স্কুলত আই ডোন্ট নো, আই হেভ নট চিন দ্য ইনষ্ট্ৰাকশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৱেডাৰ উই কেন পাছ অৰ্ডাৰ অৰ নট, দেট উই হেভ টু এক্সামিন, বিকজ NEPৰ মেণ্ডেটৰিনেছ কিমান আছে মই নাজানো। We have only problem with missing Rabha where we do not have medium in the school. So সেইকাৰণে সেই নতুন টেক্সট বুক বনোৱাৰ কাম এডুকেশ্যন ডিপাৰ্টমেণ্টে কৰি আছে আৰু আমি আমাৰ টিচাৰসকলকো আমি এটা ট্ৰেন্সফাৰ পলিচি লৈছো যে
ৰাভা শিক্ষক হলে যাতে ৰাভা গাঁৱত যাব পাৰে। বেটেল ফৰ কৰ্ণাটকা। আজি কৰ্ণাটক বিধানসভা নিৰ্বাচন পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। 224টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 2615 জন প্ৰাৰ্থী। অৰ্থাৎ ইভিএমত আজি বন্দী হ'ব 2615 জন প্ৰাৰ্থীৰ ভাগ্য। প্ৰায় 5 কোটিতকৈও অধিক ভোটাৰে নিৰ্ণয় কৰিব 2615 জন প্ৰাৰ্থীৰ ভাগ্য। পুৱাৰে পৰা প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী। এইবাৰ নিৰ্বাচনত বিজেপিয়ে 50টা সমষ্টিত নতুন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। যথেষ্ট আকৰ্ষণীয় হৈছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ এই যুঁজখন। কাৰণ বিগত 38 বছৰত কৰ্ণাটকত কোনো এটা দলে একেৰাহে দুবাৰকৈ শাসন দখল কৰিব পৰা নাই, গাদীত অধিষ্ঠিত হ'ব পৰা নাই। বিজেপিয়ে দাবী কৰিছে ইতিহাস এইবাৰ সলনি হ'ব। কংগ্ৰেছে দাবী কৰিছে পূৰ্বৰ ধাৰাই অব্যাহত থাকিব, কাৰণ প্ৰতি 5 বছৰতে চৰকাৰ সলনি হৈছে কৰ্ণাটকত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 22টাকৈ ৰেলীত অংশগ্ৰহণ কৰিছে প্ৰচাৰ অভিযানত। বিজেপিয়ে জোৰদাৰ প্ৰচাৰ অভিযান চলাইছে, কংগ্ৰেছেও নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। আৰু তাৰ মাজতে আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। দুশ 24টা সমষ্টিৰ বাবে এটা পৰ্যায়তে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। 224টা সমষ্টিত 2615 জন প্ৰাৰ্থীৰ আজি ভাগ্য বন্দী হ'ব ইভিএমত। মেজিক নম্বৰ 113। গতিকে 113ক কোন দলে কেনেদৰে লাভ কৰে সেয়া লক্ষণীয় হ'ব। তাৰ বাবে ফলাফল ঘোষণাৰ বাবে অপেক্ষা কৰিব লাগিব। কিন্তু কৰ্ণাটকৰ মসনদ দখল কৰিবলৈ প্ৰতিটো দলেই উঠি পৰি লগা পৰিলক্ষিত হৈছে। প্ৰতিটো দলেই প্ৰচাৰ অভিযানত নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। উল্লেখযোগ্য যে দাক্ষিণাত্যত কৰ্ণাটকতেই আছে কেৱল বিজেপিৰ চৰকাৰ। গতিকে কৰ্ণাটকৰ পৰাই দাক্ষিণাত্যত বিজেপিয়ে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। পুনৰবাৰ কৰ্ণাটকৰ মসনদ দখল কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপি। আৰু এয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা দৃশ্য এই মুহূৰ্তত টিভিৰ সোঁফালে আপুনি প্ৰত্যক্ষ কৰিছে। এয়া নিৰ্মলা সীতাৰমণ নিজৰ গৃহ সমষ্টিত ভোটদান কৰিবলৈ গৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। ক্ষন্তেক বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম ছুপাৰফাষ্ট প্ৰাইম টাইম 100। কেৱল ষ্ট্ৰং নহয়